বিহাৰৰ পাছত অসমত প্ৰযোজ্য হোৱাৰ দিশে এছআইআৰক লৈ হঠাৎ তৎপৰ হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটি। নগাঁৱৰ কংগ্ৰেছ কৰ্মীক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে কংগ্ৰেছে। জিলা পুথিভঁৰালত প্ৰশিক্ষণ কংগ্ৰেছৰ। আৰু প্ৰশিক্ষণত উপস্থিত আছে সাংসদ ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈ। লগতে উপস্থিত আছে কংগ্ৰেছৰ প্ৰশিক্ষক। এই সন্দৰ্ভত সতীৰ্থ বাহাৰুল ইছলামৰ ওচৰলৈ যাব বিচাৰিছোঁ। বাহাৰুল ইছলামে সবিশেষ জনাব। বাহাৰুল, অসমত প্ৰযোজ্য হোৱাৰ দিশে এছআইআৰ আৰু নগাঁৱত প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে কংগ্ৰেছে। সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিছোঁ। নিশ্চিতভাৱে ক'ব লাগিব, বিহাৰৰ পিছত অসমতো প্ৰযোজ্য হ'বলৈ গৈ আছে এছআইআৰ, অৰ্থাৎ স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন। তাৰ কাৰণে দেখা গৈছে যে কংগ্ৰেছকো ব্যাপক তৎপৰতা আৰম্ভ কৰিছে। আৰু আজিৰ দিনটোত যদি চাব যায়, হঠাৎ কিন্তু আজি কংগ্ৰেছে এটা প্ৰশিক্ষণ অনুষ্ঠিত কৰিছে। মই প্ৰথমতে দেখিছোঁ, যিহেতু ভিতৰলৈ প্ৰৱেশ কৰিবলৈ নিষিদ্ধ আছে, গতিকে তাৰ পৰা বাহিৰৰ দৃশ্যটো মই অলপ দেখুৱাই লৈছোঁ। কেমেৰা পাৰ্চন পবিত্ৰ দেখুৱাই আছে। আৰু এইখন হৈছে ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰ যি প্ৰেক্ষাগৃহ। আৰু এই প্ৰেক্ষাগৃহতে দেখা গৈছে এনেধৰণে কংগ্ৰেছৰ যিসকল বুথ কমিটিৰ লোক আছিলে বা যি ৱৰ্কাৰ আছিলে, তেওঁলোকক প্ৰশিক্ষণ দিয়া হৈছে। আৰু প্ৰশিক্ষণৰ ক্ষেত্ৰত প্ৰদ্যুৎ বৰদলৈ, সাংসদ ৰকিবুল হুছেইন সমান্তৰাল হিচাপে দেখা গৈছে যিসকল বুথ কমিটিৰ লোক আছে, বুথ কমিটিৰ লোকসকল ইয়াত উপস্থিত হৈছে। আৰু পুৱাৰ ভাগৰ পৰা নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত যিসকল লোক বুথ কমিটি, তেওঁলোকে ইয়াত প্ৰশিক্ষণ লাভ কৰিছে। এছআইআৰ লৈ পেলাইতো কংগ্ৰেছৰ আতংকিত, যিহেতু বিহাৰৰ প্ৰায় 65 লাখ ভোটাৰৰ নাম ইতিমধ্যে কৰ্তন কৰা হৈছে। আৰু তাৰ ক্ষেত্ৰত লক্ষ্য ৰাখি ইতিমধ্যে দেখা হৈছে কংগ্ৰেছৰ ইতিমধ্যে তেওঁলোকে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে। আৰু মোৰ লগত স্থানীয় ৰূপহীহাটৰ বিধায়ক নুৰুল হুদা আছে, মই তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম। দেখা গৈছে হঠাৎ আপোনালোকে প্ৰশিক্ষণ শিবিৰ পাতিবলগীয়া হৈছে এছআইআৰক লৈ পেলাই, কি কাৰণত বা আপোনালোকে কিবা আতংকিত নেকি এছআইআৰ লৈ পেলাই? আচলতে এছআইআৰ আমাৰ অসমত প্ৰয়োজন নাই। এইকাৰণে নাই, যিহেতু 2019 চনত আমাৰ অসমত NRC-টো হৈ গৈছে। আৰু NRC-ৰ সময়ত NRC-ৰ ফেমিলিটি ফিল আপ কৰি দিছে, মানে দিয়াৰ পিছত ইনকুৱাৰী হৈছে, মানে বাৰে তদন্ত কৰিছে, ক্ৰছ ভেৰিফিকেশ্যন কৰিছে। আকৌ ফেমিলিটিত য'ত মানুহ আছে চব একলগ কৰি তেওঁলোকক পৰীক্ষা নিৰীক্ষা কৰিছে। কৰাৰ পিছতো আকৌ লিষ্ট ফাইনেল হ'ব, সেই মুহূৰ্তত আকৌ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত ভেৰিফিকেশ্যন আকৌ কৰিছে, ক্ৰছ ভেৰিফিকেশ্যন কৰিছে। কৰাৰ পিছত ফাইনেল লিষ্টটো কালি চাই একেবাৰে শুদ্ধ সত্যৰ আধাৰত এই NRC-টো প্ৰকাশ হৈছে। আৰু ভাৰতবৰ্ষৰ গৃহ মন্ত্ৰালয়েও এইটো সঠিক আৰু শুদ্ধ বুলি তেওঁলোকে কৈছে। আৰু যিখিনি মানুহ 19 লাখ মানুহ বাদ পৰি আছে, তেওঁলোকক দিব, শ্লিপ দিব। আৰু তেওঁলোকে নিজে আদালতত গৈ, বিদেশী ন্যায়াধীকৰণত গৈ নিজৰ হেৰিটো সাব্যস্ত কৰিব, দেশীৰ কথাটো সাব্যস্ত কৰিব। গতিকে এই মুহূৰ্তত আৰু অসমত স্পেচিয়েল ইণ্টেনচিভ ৰিভিজনৰ কোনো দৰকাৰ আছে বুলি আমি নাভাবোঁ। আপোনালোকে সমৰ্থন কৰে, এছআইআৰ সমৰ্থন কৰিব নেকি যদি চৰকাৰে লৈ আহে, যদি প্ৰযোজ্য হৈ যায় আপোনালোকে তেতিয়া কি স্থিতি ল'ব? নাই, সেইকাৰণে আমি প্ৰস্তুত হৈছোঁ। আমাৰ প্ৰতিটো ভোট কেন্দ্ৰ এলেকাত আমাৰ পাৰ্টীৰ পৰা এজন BLA, বুথ লেভেল এজেণ্ট আমি নিযুক্তি দিছোঁ। আৰু সেইসকলক আমি প্ৰশিক্ষণ দিয়া হৈ আছে, যাতে যদি হৈ যায়, আমাৰ প্ৰয়োজন নাই, আহিব নালাগে আমাৰ অসমত। যদি আহে তেতিয়াহ'লে কেনেকৈ মোকাবিলা কৰিব, গোটেইখিনি কথা জানিব লাগিব। তাৰ কাৰণে আমি বিধিসন্মতভাৱে তেওঁলোকক সজাগ কৰি আছোঁ যে যদি স্পেচিয়েল ইণ্টেনচিভ ৰিভিজনটো আহে, তেতিয়াহ'লে তেওঁলোকে BLAৰ লগত সহযোগ কৰি যাতে আমাৰ সঁচা অৰ্থত যিসকলৰ নাম সন্নিৱিষ্ট হ'ব লাগে, সেইসকলৰ নাম যে কোনো কাৰণেই ইফাল সিফাল হ'ব নোৱাৰে, সন্নিৱিষ্ট হয়, তাৰ কাৰণে সহায় কৰিব। কংগ্ৰেছৰ ফালৰ পৰা কিবা পদক্ষেপ ল'ব নেকি, আইনী কিবা প্ৰচেছত যাব নেকি এছআইআৰৰ বিৰুদ্ধে? নাই, ইতিমধ্যে মই ব্যক্তিগত ফালৰ পৰা মই বিধায়ক হিচাপে যোৱা 19 তাৰিখে, যোৱা আগষ্ট মাহৰ 19 তাৰিখে আমাৰ চিফ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক মই এখন মেম'ৰেণ্ডাম দিছোঁ। যিহেতু মই এই কাৰণখিনি দৰ্শাইছোঁ, যিহেতু NRCৰ সময়ত চালি চাই এইটো কৰা হৈছে। আৰু ভাৰত চৰকাৰেও NRCটো সমৰ্থন কৰিছে, গৃহ মন্ত্ৰালয়ে NRCটো শুদ্ধ বুলি তেওঁলোকে ঘোষণা কৰিছে। তাৰপিছত আকৌ পুনৰ ৰিভিজন কিহৰ কাৰণে আহিব লাগে? গতিকে মানুহক এটা হাৰাশাস্তি দিয়াৰ বাহিৰে অন্য একো নহ'ব। গতিকে আমি বিচৰা নাই যে এইটো আকৌ পুনৰ মানুহখিনিক হাৰাশাস্তি। আৰু কংগ্ৰেছৰ কৰ্মী আছে, ভকতগড় জিলা পৰিষদৰ সদস্য, কি ক'ব এছআইআৰ লৈ পেলাই? আপোনালোকে ইয়াত যিহেতু ট্ৰেইনিং কেম্প পাতিছে। নহয়, আমি প্ৰস্তুতি লৈছোঁ, কাৰণ এইখন চৰকাৰ ফেচিবাদী চৰকাৰখনে বহুত ধৰণৰ ষড়যন্ত্ৰ কৰিব পাৰে। গতিকে আমি আগতীয়াভাৱে প্ৰস্তুতি লৈ আছোঁ, আৰু যাতে আমাৰ যিসকল নিৰীহ ৰাইজসকল যাতে বিপাঙত নপৰে, তাৰ কাৰণে আমি পূৰ্ণ প্ৰস্তুতি চলাইছোঁ। আৰু যাতে অন্যায় নহয় ৰাইজৰ কাৰণে,
ৰাইজৰ লগত যাতে অন্যায় নহয়। কি ক'ব SIR যদি লাগু হয় প্ৰযোজ্য হৈ যায় অসমত সেইটো ক্ষেত্ৰত আপোনালোকক কংগ্ৰেছত দেখা গৈছে আগতীয়াকৈ আপোনালোকে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে যাতে আমাৰ সাধাৰণ মানুহখিনিৰ লগত ইনজাষ্টিছ কৰিব নোৱাৰে বা টেকফুলি যিখিনি এতিয়া গভৰ্ণমেণ্টে কৰি আছে এখন গভৰ্ণমেণ্টে যেনেকৈ গণতন্ত্ৰত আজি সংবিধানৰ শপত খাই যেনে আজি চৰকাৰখনে বৈষম্যমূলক আচৰণ দেখা গৈ আছে আৰু তেনেকুৱা আচৰণৰ শংকা আছে যাতে তেনেকুৱা ধৰণৰ কৰিব নোৱাৰে আমাৰ আগতীয়াকৈ আমি ব্যৱস্থা লৈ আছোঁ কচুৱা জিলাপালৰ সদস্য কি ক'ব তেওঁলোকে আপোনালোকে সমৰ্থন কৰিব নেকি যদি নাই এইটোতো চৰকাৰে কৰাই দিয়ে সমৰ্থন কৰাটো কথাই নাই কাৰণ SIR কৰি আছে তেওঁলোকে ভোট চুৰি কৰিবৰ কাৰণে SIRৰ উদ্দেশ্য হৈছে ভোট চুৰি আৰু ইতিমধ্যে আমাৰ মাননীয় নেতা ৰাহুল গান্ধীয়ে বিহাৰত স্পষ্টভাৱে প্ৰমাণ কৰি দিছে যে SIRৰ জৰিয়তে তেওঁলোকে কি ধৰণৰ দুৰ্নীতি কৰিব বিচাৰিছে তো এইটো আমাৰ কংগ্ৰেছ দলৰ পৰা সমৰ্থন কৰাৰ কোনো যুক্তি নাই আৰু সেইকাৰণে আমি আগতীয়াভাৱে SIRৰ এগেইনষ্টে কেনেকুৱা ধৰণৰ যুঁজিব লাগিব আমি প্ৰতিটো বুথ লেভেলত গৈ BLOসকলক আমি ট্ৰেইনিং দি আছোঁ প্ৰশিক্ষণ দিয়া হৈ আছে যাতে তেওঁলোকে SIR যিটো কৰিব বিচাৰিছে যাতে সাংবিধানিকমতে যদি কৰে কোনো আমাৰ আপত্তি নাই কিন্তু তেওঁলোকে ইতিমধ্যে যিখিনি কৰিছে সাংবিধানিক দলৰ দেখা গৈছে আপোনাৰ 55 ভোটাৰৰ কিন্তু নাম কৰ্তন হৈছে তাকলৈ সমগ্ৰ ৰাজ্যত সমগ্ৰ দেশত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে যদি এনেকুৱা ঘটনা অসমত হয় কি কৰিব আপোনালোকে কংগ্ৰেছে না আমি গণ আন্দোলন কৰিম তেওঁলোকে যদি তেনেকৈ কৰিব বিচাৰে আমি গণতান্ত্ৰিকভাৱে গণ আন্দোলন গঢ়ি তুলিম যে তেওঁলোকে কি দুৰ্নীতিটো আমাৰ অসমত কৰিব বিহাৰত যিটো কৰি আছে এইটো সেইধৰণে ইয়াত কৰিলে আমি গণ আন্দোলনৰ সৃষ্টি কৰিম নিশ্চিতভাৱে এয়া আছিলে কংগ্ৰেছৰ যিসকল প্ৰতিনিধি তেওঁলোকে কৈছে মই পুনৰবাৰ দেৱাভূতি মই দেখুৱাইছোঁ এইখনে য'ত নেকি আজি পুৱাৰ ভাগৰ পৰা দিনজোৰা কাৰ্যসূচীৰে নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত 7টাকৈ যি সমষ্টি বিধানসভা সমষ্টিৰ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।